পিএমশ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী উপলক্ষে কুইজ প্ৰতিযোগিতা পিএমশ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত মঙলবাৰে হীৰক জয়ন্তী উপলক্ষে এখন গোলাঘাট জিলা ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰতিযোগিতাখনত মুঠ ২৭টা দলে অংশগ্ৰহণ কৰে কুইজ প্ৰতিযোগিতাখনত কুইজ মাষ্টাৰ হিচাপে উপস্থিত থাকে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন আৰু সৰুপথাৰ মহাবিদ্যালয়ৰে বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক সন্ধান হাজৰিকা প্ৰতিযোগিতাখনত নাওজান হলিক্ৰছ হাইস্কুলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ দলটোৱে প্ৰথম স্থান গোলাঘাট জাতীয় বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ দলটোৱে দ্বিতীয় স্থান আৰু কছাৰীহাট জাতীয় বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ দলটোৱে তৃতীয় স্থান পাবলৈ সক্ষম হয় প্ৰতিযোগিতাখনৰ শেষত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰি সকলো বিজয়ী ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি আজি আমি এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ তাত আমাৰ আজি কেইবাটাও দলে অংশগ্ৰহণ কৰিলে মুঠ ২৭টা দলে অংশগ্ৰহণ কৰিলে আৰু ইয়াত প্ৰথম পুৰস্কাৰ লাভ কৰিলে নাওজান হলিক্ৰছ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আৰু আমাৰ খুব ভাল লাগিল আমাৰ এই কুইজ প্ৰতিযোগিতাৰ কুইজ মাষ্টাৰ হিচাপে আমাৰ বিদ্যালয়লৈ আহিলে আমাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক শ্ৰদ্ধাৰ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰ তেখেতলৈ মই এপাহতে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু সন্ধান হাজৰিকা ছাৰেও ইয়াত তেওঁৰ লগত সহযোগ কৰিলে গতিকে দুইজনকে মই এই আপাহতে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই নিজেও খুব উপভোগ কৰিলোঁ আনন্দ পালোঁ আচলতে আজি ২৫টাকৈ দল উপস্থিত আছিলে মই এটা সময়ত সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় যি এতিয়া পিএমচি সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সমগ্ৰ ধনশিৰি মহকুমা সৰুপথাৰ সমজিলাৰ বৌদ্ধিক আৰু শৈক্ষিক নেতৃত্ব দিছিলে সেই ধাৰা অব্যাহত থাকক কাৰণ এই বিদ্যালয়ৰ পৰা এনেকুৱা ব্যক্তি ওলাইছে যি অসমৰ মন্ত্ৰী হৈছে যি প্ৰশাসনিক সেৱাৰ অতি উচ্চ পদত অধিষ্ঠিত হৈছে অধ্যাপক অধ্যক্ষ অনেক ব্যক্তি ওলাইছে গতিকে মানৱ সম্পদ সৃষ্টিকাৰী আজিৰ এই বিদ্যালয়খনে গৌৰৱোজ্জ্বল হীৰক জয়ন্তী উদযাপন কৰিছে তাৰ লগত সংগতি ৰাখি আজি এখন অতি মান্য কুইজ প্ৰতিযোগিতা য'ত ২৫টা দলে অংশগ্ৰহণ কৰিছিল মই খুব আনন্দিত আৰু মই ভাবোঁ এনেকুৱা যাত্ৰাই এনেকুৱা পদক্ষেপে এই কেৱল অঞ্চলটো শৈক্ষিক প্ৰতিষ্ঠানটো বুলি নহয় সমগ্ৰ অঞ্চলটোলৈ এটা বৌদ্ধিক চিন্তা চৰ্চা মননশীল চিন্তা চৰ্চাত অৰিহণা যোগাব আৰু সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেৱল গোলাঘাট জিলা নহয় সমগ্ৰ অসমৰ ভিতৰত জিলিকি উঠিব ধন্যবাদ